আজি তোমালোকক মই এটা সঁচা কথা ক'ম। তোমালোকে কেতিয়াবা ভাবিছানে এই কিবা এটা কথা কৈ আছোঁ এই মোৰটো ভুল হ'ব নেকি, এই মোৰটো বোধহয় নহয় নেকি, এই মোৰটো বোধহয় মানে সঠিক নহয়, মোৰটো বোধহয় ভুল হ'ব, এই তেখেতৰটো বোধহয় ৰাইট হ'ব। একচুৱেলি কি জানা, এই তোমাৰ ভিতৰত যে এই কনফিডেঞ্চ লেভেলটো নাই, কনফিডেঞ্চ লেভেলটো ইমানে হেৰি একদম বিল' মানে ইমানেই কম, তোমাৰ দ্বাৰা নহ'বই। তোমাক মই আজি এটা একদম কথা কৈ দিওঁ, তোমাৰ যদি কনফিডেঞ্চ আছে, তোমাৰ ভুলটো তোমাৰ ৰাইট, বুজিলা? ভুলটোকো তুমি ৰাইট কৰিব পাৰিবা যেতিয়া নেকি তোমাৰ কনফিডেঞ্চ লেভেলটো একদম হাই হ'ব, 100%। কিন্তু আকৌ অভাৰ কনফিডেঞ্চ নেদেখাবা। অভাৰ কনফিডেঞ্চ হ'ল মানুহৰ পতনৰ মূল হেৰি, বুজিলা? যিকোনো বস্তুতে তুমি অভাৰ কনফিডেঞ্চ দেখালে তুমি নিজকে একদম বৰবাদ হৈ যাবা। গতিকে অভাৰ কনফিডেঞ্চটো নেদেখাবা। সদায় তুমি কনফিডেঞ্চ দেখুৱাই কনফিডেঞ্চ নিজকে ৰাখি কিনে আগুৱাই যাবা, তেতিয়াহ'লে তুমি চবতে ছাকচেছ হ'ব পাৰিবা, বুজিলা?